গুড মৰ্ণিং অল। এতিয়া ৰাতিপুৱা 6 বজাত মই আপোনাক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি আপোনাক জনাইছোঁ যে মই অমৰনাথ যাত্ৰাৰ কাৰণে আহিছিলোঁ অসমৰ পৰা। মোৰ লগতে মোৰ সতীৰ্থ 6জন আহিছে যোৰহাট আৰু গুৱাহাটীৰ পৰা। তো আমি দুদিন ধৰি কেম্পতে আছিলোঁ, বেছ কেম্পত। তো আজি আমাৰ পাৰ্মিশ্যন ওলালে। তো পাৰ্মিশ্যনত এই 5:30 আমি যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰাত আমি সকলোৱে ঘোঁৰা ব্যৱহাৰ কৰিছোঁ, আৰু যিহেতু বহুত দূৰত্ব আৰু বহুত ওপৰত উঠিব লাগে আৰু বহুত ঠাণ্ডা, লগতে অক্সিজেনৰ বহুত কম। এয়া চাওক, বিভিন্ন ধৰণৰ ঘোঁৰা ৰাখি আছে, টেণ্ট আছে। তেওঁলোকে ইয়াতে থাকে পাহাৰৰ ওপৰত। তেওঁলোকে যাত্ৰীৰ সুবিধাৰ কাৰণে ঘোঁৰাবিলাক আমাক দিয়ে। এয়া চাওক, তলতো টেণ্ট, এই তলত টেণ্ট চাওক। এই বেছ চাইডে দেখুৱাই দিছোঁ। এইয়া টেণ্ট। আমি বেছ কেম্পৰ পৰা আহিছোঁ, তলৰ পৰা ইমানখিনি ওপৰ পাইছোঁ। এনেকৈ আমি এতিয়া আগুৱাই গৈ আছোঁ আমাৰ যাত্ৰা অমৰনাথ গুহালৈ। চৰাই উৰি গৈছে চাওক, ইমান ধুনীয়া পাৰৰ চৰাইখিনি। এই পাইন গছ চাওক, ধুনীয়া পাইন গছ। হিমালয়ৰ আপোনালোকে দেখে জানে, হিমালয়ৰ পাইন গছ খুব পায়। ইয়াৰ লাইন লাইন ঘোঁৰা। দৃশ্যত আপুনি চাই থাকক আমাৰ যাত্ৰাটো কেনেকুৱা হয়, আপোনালোকেও ভাল পাব। এনেকৈ আমি পাহাৰে ইখনৰ পিছত সিখন পাহাৰ অতিক্ৰম কৰি প্ৰায় 16 কিলোমিটাৰ যোৱাৰ পিছতহে আমি অমৰনাথ গুহা, য'ত বাবা ভোলেনাথৰ দৰ্শন হ'ব। খুব ধুনীয়া পৰিৱেশ, ৰাতিপুৱা সময় খুবেই ধুনীয়া পৰিৱেশ। খুব ভাল লাগিছে ৰাতিপুৱা সময়খিনি। এইটো মোৰ ঘোঁৰাটো, আগৰটো বগা ঘোঁৰা। মোৰ এজন সতীৰ্থ, সেই সেউজীয়া জেকেট পিন্ধিছে, তেওঁ আগত গৈছে, আৰু পিছফালে বাকী সতীৰ্থকেইজন আহিছে। আপোনালোকে দেখি ভাল পাব। মোৰ আৰু আমাৰ যাত্ৰাৰ লগতে যিসকলে মোৰ চেনেলত এই ভিডিঅ' চাই আছে, তেওঁলোকেও ভাল পাব যে অমৰনাথ যাত্ৰা যিসকলে এতিয়ালৈকে আহি পোৱা নাই এই যাত্ৰাত, তেওঁলোকে গম পাব। এই ভিডিঅ'ৰ দ্বাৰা অলপ হ'লেও ভাল লাগিব, জানিব যাত্ৰাটো কেনেকুৱা হয়, ক'ৰ পৰা আৰম্ভ হয়। বহুত মানুহ আহিছে, বহুত লাখ লাখ মানুহ আজি বহুত দিনৰ পৰা টেণ্টত আছে। চবৰে ডেট ওলাই, সেই ডেটৰ সাপেক্ষে যাব লাগে চবে। আপুনি দেখিছে কিমান টেণ্ট আছে, তলতো বহুত হাজাৰ হাজাৰ টেণ্ট, ওপৰতো আছে। আমাৰ যাত্ৰীসকলৰ, ভক্তগণসকলৰ সুবিধাৰ কাৰণে ব্যৱস্থা কৰিছে। ৰাস্তাটো, অমৰনাথ যাত্ৰাৰ এইটোৱে বিশেষত্ব যে ইয়াত যাবলগীয়া ৰাস্তাটো সম্পূৰ্ণ প্ৰাকৃতিক। ইয়াত মানে কোনো বনাই দিয়া নাই। আপোনালোকে খোজকাঢ়ি যাব পাৰে। খোজকাঢ়ি গ'লে ধৰি লওক আপোনাৰ ৰখি যাব লাগিব, অলপ সময় বহুত লাগিব, কষ্ট হ'ব। পাৰিলে কষ্ট কৰি যাব লাগে বুলি কয় ভগৱানৰ দৰ্শনত। কিন্তু আৰু মই প্ৰথমতে ভাবিছিলোঁ কষ্ট কৰি লাহে লাহে যাম খোজকাঢ়ি। মোৰ সতীৰ্থ গোটেইকেইজনে ঘোঁৰাত যোৱা সিদ্ধান্ত লোৱাৰ কাৰণে লাষ্টত ময়ো যাবলৈ ঘোঁৰাত যোৱাৰ সিদ্ধান্ত ল'লোঁ। তো ভালে লাগিছে, গ্ৰুপত আহিছোঁ একেলগে।
তো একেলগে গ্ৰুপৰ লগত থাকি এই চাওক এওঁলোক ওপৰৰ পৰা আহিছে এই পনী ঘোঁৰা এওঁলোকে তললৈ গৈছে কোনোবা যদি আৰু আহিব বিচাৰে ওপৰলৈ এওঁলোকে লৈ আহিব খুব ধুনীয়া পৰিৱেশ ৰাতিপুৱা সময় ইয়াৰ দৃশ্য চাই থাকিব মন যায় এইজন মোৰ গাইডজন মোৰ ঘোঁৰা চালক এই ৰাখোতে লিখিছে নহয় সেইডাল মই লৈছিলোঁ যোৱাকালি কিনিছিলোঁ 20 টকা দি ভাবিছিলোঁ খোজকাঢ়ি যাম কিন্তু ৰাতি ডিচাইড হ'ল যে আৰু খোজকাঢ়ি নাযাওঁ গতিকে তেখেতকে দি দিছোঁ লাখুটিটা ল'বলৈ কেতিয়াবা যদি মোৰ মন যায় নামি পেলাই খোজো কাঢ়িম ঘোঁৰাটো তেতিয়া অলপ আৰাম পাব জীৱ এটাৰ মানে বেয়ালো নালাগে কষ্ট দি কিছুমান জেগাত আছে ঘোঁৰাৰ বহুত কষ্ট হয় তো আমি উঠি যোৱা মানুহকেইজনেও কেতিয়া ভাবিব লগা হয় যে কিছুমান জেগাত আমি নামি দিওঁ পাৰিলে নামি দিয়ক ঘোঁৰাটো আৰু আৰামত সিও অলপ আৰাম পাব কাৰণ ঘোঁৰাটো এটা জীৱ বাকী আৰু ভিডিঅ'ত কণ্টিনিউ থাকক আপোনালোকে ধুনীয়াকৈ চাই যাব পাৰিব এইবিলাকৰ আজিকালি ৰাতি দৰ্শনাৰ্থীৰ কাৰণে এইবিলাক ছ'লাৰ ষ্ট্ৰীট লাইট ব্যৱহাৰ কৰিছে ইণ্ডিয়ান আৰ্মিয়ে এই সকলোখিনি নিয়ন্ত্ৰণ ইণ্ডিয়ান আৰ্মিয়ে কৰে খুব ভাল ব্যৱস্থা কৰে বেছ কেম্পত বালতাল বুলি কয় বেছ কেম্প যিটো থকাৰ খোৱা বাথৰুম সকলো সুব্যৱস্থা আছে আৰু বাকী ভাল লাগিছে